নমস্কাৰ, মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ মই আপোনালোকক স্বাগতম জনালোঁ। আজি এয়া মই কি উলিয়াইছোঁ চাবচোন, ভিডিঅ'টো শেষলৈকে চাব। সাত বিহু আমি সাতবিধ শাক খাম। এতিয়া পালেং অলপমান আছিল, তথাপি এনে 2 ডালমান লৈ লওঁ, মিক্স দিম অলপ অলপ কৰি। পালেং হৈছে বেহাৰ, এইটো বেহাৰ শাক, এইটো লাও, এই লাওৰ এইগিলা মানে এনেই গাজিছি গুটি কৰি এইখিনি পাত আৰু এদিন সৰমানমণি, বৰমানমণি, এইটো হৈছে বৰমানিমুনি, এয়া বৰমানিমুনি আৰু এইটো আছে সৰমানমণি। মানিমুনি এই দুবিধ দিম। আৰু এইটো আছে মৰিচা শাক, মৰিচা শাক, আৰু এই দিম পাত ধনিয়া। এইটো আজি হ'ল বহাগৰ 7 বিহু, আৰু মানে আমাৰ নামনি অসমত 7 বিহুৰ দিনাখন সাত সেকি বুলি কয়। সেয়া 7 বিধ শাক খাব লাগে। সেয়েহে আজি মই এয়া সাত সেকি বনাম। আৰু আজিৰ পৰা মানে আমি ঢেকীয়া আজিৰ পৰাহে খাওঁ। চ'তৰ মাহত আমি নাখাওঁ, ফাগুন মাহত। আজি বহাগৰ মাহৰ এয়া সাত বিহুৰ দিনাখন সাত সেকি খাওঁ, তাৰপিছতহে খোৱা হয়। সেয়েহে যে ময়ো ঘৰতে যিখিনি আছে সেয়া টাবত মানে সেয়া যোগাৰ কৰিলোঁ। 7 বিধ শাক এয়া মই দেখুৱাই দিছোঁ। এয়া আছে সৰু মানিমুনি, আমি সৰমানমণি বুলি কওঁ, সৰু মানিমুনি। তাৰপিছত এইটো হৈছে বৰমানিমুনি, ডাঙৰটো মানে। তাৰপিছত এয়া হৈছে ৰঙালাওৰ আগ মানে সৰু সৰু পুলি, এয়া পাতখিনি লৈছোঁ মই, এয়া ৰঙালাও। তাৰপিছত এইফালে আছে ঢেকীয়া, আৰু এয়া আছে পালেঙৰ পাত। পালেংখিনি মানে শেষে হৈছে, এনে 2 ডাল আছিল গাছ, তাৰে দুপাত নিয়মটো কৰি এয়া পালেঙৰ পাত, পালেং। আৰু এয়া আছে মৰিচা শাক বুলি কওঁ আমি, এনে মৰিচা। আৰু এইখিনি মানে বেহাৰ শাক, অলপমান এনে টাবত ছিটাই দি আছিল। তাৰে কেইডালমান গছ নিয়মটোৰ কাৰণে এয়া বেহাৰ শাক। আৰু গোটেইখিনি লগ কৰি মই আজি শাক ভাজি বনাম। এয়া 7 বিহুৰ দিনাখন আমাৰ ইয়াত 7 সেকি খোৱা হয়। এতিয়া শাকখিনি মই ভালদৰে ধুই ল'লোঁ, এতিয়া কুটি আৰু ভাজি ল'ম। শাকখিনি মই ভাজি ল'ব। এতিয়া যিহেতু শাক তেলখিনি বেলেগ মছলা দিম, অলপ পিঁয়াজ দিছোঁ, এটা ডাঙৰকৈ, আৰু এটা জলকীয়া, সেইখিনি মছলাটো ভাজি ল'ম। আৰু এইখিনি মানে আচলতে সাত সাতী বুলি কোৱা হয়, কিন্তু আমি এনে কথিত তাৰ 7 সেকি বুলি কওঁ, কিন্তু লিখিত 7 সাতী বুলি কোৱা হয়। ইয়াত নিমখ আৰু হালধিখিনি দি ঢাকন মাৰি থৈ দিম, জুইখিনি কমাই দিম। আৰু ইয়াত আৰু অন্য মছলা একো নাই। আৰু এই মোৰ শাকখিনি ৰেডি, 7 বিধ শাক।